নমস্কাৰ বন্ধু বান্ধৱীসকল মই আহিছিলোঁ গণেশগুৰি আৰু আজি হ'ল পূজা গম পাই নহয় আজি 3 নম্বৰৰ পূজা কিন্তু মই এতিয়া যোনখিনি জেগাত আছোঁ সেই জেগাখিনি আগতে এফালেদি গাড়ী চাৰি পুৰা বন্ধ কৰি ৰাখে কিন্তু এইবাৰ আপোনালোকে দেখিছেনে এয়া গাড়ীখিনি কেনেকৈ অহা যোৱা কৰি আছে আৰু চিধা গণেশগুৰি আমাৰ এইখন পূজা যিখন নেকি ব্ৰিজৰ তলত হয় এইখন সব ব্ৰিজটো স্থাপিত এইখন এই পূজাখন দেখিছেনে আমাৰ দিছপুৰৰ বাৰৱাৰী পূজা আৰু এই পূজাখনেই আমাৰ গণেশগুৰি এৰিয়াত বহুত ডাঙৰ হয় কিন্তু এইবাৰ দেখিছেনে এফালেদি এয়া গাড়ী অহা যোৱা কৰিবলৈ দিছে আগৰবাৰ পূজা হ'লে কিন্তু এইফালে গাড়ী চাৰি বন্ধ কিন্তু এতিয়া দেখিছে এয়া আৰু এইবিলাক যাম বুলি নকয়ো বাৰু এই দুই এখন গাড়ী এনেই চলাব নজনাৰ কাৰণেহে এনেকুৱা আৰু চাওকচোন যি নেকি পূজা মণ্ডপত আগতে মানে চিকিউৰিটিও হেৰি কৰিব নোৱাৰে কিন্তু আজি দেখিছে একোৱেই নাই যিখন পূজাত নেকি এই সময়ত মানুহৰ ভৰি দিবলৈ ঠাই নহয় কিন্তু সেইখন পূজাত দেখিছে মানুহ কিমান দুৰ্গা পূজা আমাৰ গণেশগুৰি বাৰৱাৰী আৰু এনেকৈ ভিডিঅ' কৰি থাকোঁতে মোৰ এগৰাকী অনুৰাগীক লগ পালোঁ আৰু সেই অনুৰাগীগৰাকীক মই দেখাবলৈ লৈছোঁ দেই এফালে আহি থাকোঁতে পাই গ'লোঁ মই ভিডিঅ' বনাই আছিলোঁ অলপ মানে দেখাইছোঁ আৰু মই কিন্তু বজাৰ কৰিবলৈ আহিছিলোঁ হ'লেও পূজা মণ্ডপ যিহেতু এইখিনিতে আৰু সোমাই আহোঁতে এখেতক পালোঁ এখেতে বোলে মোৰ ভিডিঅ' চাই আৰু মোৰ দুখৰ কথাটো ক'লোঁ যে মোৰ পৰহি দিনাখন ফেচবুকটো হেক কৰিলে গতিকে ভালো লাগিলে তেওঁলোকক পাই আৰু তেওঁলোকৰ ঘৰ মেইন ঘৰ হ'ল লখিমপুৰ আৰু ইয়াৰে বাসিন্দা হ'ল গতিকে পাই বহুত ভাল লাগিলে তেওঁলোকে মানে ভাবি আছিলে হয় নে নহয় মানুহজনে ভাবিছোঁ কৈছে নহয় এখেতে কৈছে হয় মাইকী মানুহৰ চকু যে কিমান পাহাৰ দেখিছিলে না আৰু আপোনালোকক কথাখিনি কওঁতে মোৰ হাঁহিটো ওলাইছে কিন্তু গানটো আপোনালোকে দেখিছে নহয় নে গানটো কি সুন্দৰকৈ গাই আছে বুকু বিষাই যায় গম পাইছে ইতিমধ্যে পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ আৰু মই আহিবলৈ বাধ্য হ'লোঁ কিবা বস্তু কেইটামান কিনিব লাগে আৰু লগতে মোৰ এই ছোৱালীকেইজনীমান আছে মানে কি ক'ব আৰু তেহেঁতকেইজনীয়ে মানে কিবা কিবি কিনিব মই চইচ কৰি দিলেহে তেহেঁতে কিনিব সেইটো কাৰণে মোক মানে একদম উৎপাত কৰি লৈ আহিছোঁ আৰু তেহেঁতে চাই আছে চব দেই বস্তুখিনি এজনী এইফালে এইফালে এইজনী মানুহে বাধ্য কৰাইছে মানে আহিবৰ কাৰণে এয়া বহল বৰচাম্মা আমাৰ এইবিলাকে মুঠতে পূজা এইবাৰ শেষ পূজা একো নাই চাবলৈ আহি মই কিনিছোঁ চব্জি গুটিহে প্ৰথমতে এইটো ধনিয়া গুটি দিলে ন পালেং দিয়ক ধনিয়া পালেং আৰু মূলা গুটি দিয়ক লাই গুটি দিয়ক এবাৰ কি হৈছে পূজা দেখিছে এবাৰ বোলো পূজা কি হৈছে দেখিছেনে পূজা ফেৰেঙা তাকেতো এই আগতেতো এখন পূজাত আপোনাৰ হেৰি কৰি থৈ দিয়ে গাড়ী চাৰি বন্ধ ন কিন্তু এইফালে এয়াহে আৰু কি দিম বাইদেউ এইকেইটাকে দিয়ক আৰু নালাগে বেলেগ ইহঁতে পূজা কাপোৰ পূজা বজাৰ বেলেগ কৰোঁতে ময়ো আহি পাই গ'লোহি এখন দোকান আৰু দোকানখন পোৱাৰ লগে লগে কি হৈছে জানেনে মানে বেয়াও লাগিছে কিন্তু উপায়ো নাই ময়ো এযোৰ তেহেঁতে কৈছে আপুনি পুৰণা কাপোৰ পিন্ধি আহিছে লগৰ কেইজনীয়ে তাৰপিছতে ময়ো ভাবিলোঁ হয়ো কথাটো উপায় নাই ন মনটোতো বেয়া লাগিবই কিন্তু কি কৰিব আৰু সিহঁতৰ কথাত পৰি মানে একদম উপায় নোহোৱাত এযোৰ কাপোৰ লৈছোঁ আপোনালোকে বেয়া নাপাব আৰু ভাবিব পাৰে যে মানুহজনীয়ে আকৌ এনেকৈ কয় কিন্তু এতিয়া আকৌ নতুন কাপোৰ এযোৰ পিন্ধি আহিলে কিন্তু সেইটো কেতিয়াও নহয় মানে পূজা কাপোৰ এবাৰ যিহেতু লোৱাও নাই আৰু পূজা আগমুহূৰ্তত আপোনালোকে সকলোৱে গমেই পাইছে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল মনটো ভাল নালাগে তথাপিও আৰু একে শেষৰ দিনা আজি শেষৰ দিনা পূজা দেই আৰু শেষৰ পূজাতে এই মানুহজনীয়ে আৰু এইখন হ'ল আমাৰ গণেশগুৰি ললিতা মাৰ্কেটৰ ভিতৰত চব এই ভাইটিজনে বৰ জোৰ কৰিছে বাইদেউ লগ বুলি কোৱাৰ কাৰণে আৰু লগতে দাদাজনো আহি থাকোঁ এইখন দোকানত কিন্তু আজি একদম এইযোৰ কাপোৰকে লৈছোঁ বুলি ধৰকচোন বাৰু ইয়াৰটো কপিটো মই লৈছোঁ যেনিবা এয়াই
ডিচি অফিচৰ ওচৰ চাওক এনে ডিচি অফিচৰ ওচৰত ইমান যাম কিন্তু পূজা বুলি দেখিছেনে একোৱেই নাই চাওক গাড়ী কিমান খালী আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে দেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই জেগাত আগতে এখন কালী মন্দিৰ বুলি কয় পূজা হয় কিন্তু এইবাৰ পূজা পতা নাই এইবাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে পাতিছে এনে নিয়মটো কৰি থৈছে আৰু ন ঠিকেই আছে এনেও এই ৰাস্তাটোত মানে গাড়ী চলাবই নোৱাৰে কিমান যাম নহয়নে কিন্তু এইবাৰ চাওকচোন তাকে হৈ আছে বন্ধু বান্ধৱীসকল অকণমান হাঁহি মাতি কথা পাতোঁতেই কি হ'ল জানেনে এটা অভাৱনীয় ঘটনা ঘটিলে আমাৰ লগত যেতিয়া নেকি মই এইটো কাপোৰটো কিনি পেলাই ওলাই আহিলোঁ আৰু ওলাই অহাৰ লগে লগে আমাৰ লগত গৈছিলে 3জনী ছোৱালী আৰু মানুহগৰাকী আৰু ল'ৰা এটা সিহঁতৰ উৎপাততে আচলতে মই গ'লোঁ ইটো কিনিম সিটো কিনিম ক'লে আৰু তাৰপিছত কি হ'ল জানেনে হঠাতে ছোৱালীজনী মাথা চাথা ঘূৰাই পেলাই মানে অচেতন হৈ গ'ল নহয় কিয় বা হৈছে কি কথা নাজানো আগে পিছে হৈছেনে নাই সেইটোও মই গম নাপাওঁ কাৰণ মোৰ লগত যোৱা মানুহগৰাকী মানে ককায়েকৰ জীয়েক গতিকে এতিয়া মনটো বেয়া লাগিছে আৰু যেন তেন মানে অটো এখন ভাড়া কৰি আহি পেলাই ফৰেষ্ট গেটত দেউতাকক দি দিছোঁ আৰু দেউতাকেও যিহেতু তেনেকুৱা গাড়ীয়ে চলায় আৰু আহিলোঁ হ'লেও মানে এতিয়া তাইক পঠিয়াই দিলোঁ দিয়াৰ পিছতে এইখিনিতে কোৰ্টাৰৰ মুখত ৰখি পেলাই মানে সেই কথাখিনি আপোনালোকক ক'লোঁ আৰু ইফালে সম্বন্ধীয়ত মানে মোৰ লগত যোৱা মানুহগৰাকী পেহীয়েক হয় আৰু এতিয়া তেওঁলোকে কথা পাতি আছে বেমাৰৰ কথাকে পাতি আছে মনটো ভাল লগা নাই গম পাইছেনে কেইবাদিনো মূৰত ওলাই গৈছোঁ আৰু যি নেকি মই এইকেইদিন বিচনাত পৰি থাকোঁ আৰু ভিডিঅ'টো বনাওঁ আৰু বিচনাত পৰি থাকোঁ সেই তেনেকৈ মনটো মাৰি থকাৰ কাৰণে আচলতে মোক তেহেঁতে জোৰ কৰিলে আৰু এতিয়া মই কৈছোঁ দেই মানুহৰ যেতিয়া ক'ৰবালৈ যাবলৈ মন নাথাকে জোৰ জবজ কেতিয়াও যাব নাপায় আৰু গৈ পেলাই এতিয়া কি হ'ল দেখিছেনে বাৰু মানে খন্তেকৰ ভোজ খাওঁতা নাই এতিয়াৰ পৰা কি বা বেমাৰ ওলাই কি বা কি দেউতাকে লৈ আহিলে আৰু আমিও তেওঁক চঞ্জাই দিলোঁ দিয়াৰ পিছতে এতিয়া তেওঁলোকে কিবা কিবি কথা পাতি আছে তেওঁলোকৰ ভাষাত আৰু যিহেতু তেওঁলোক মণিপুৰী মানুহ আৰু মই হ'লো অসমীয়া মানুহ ইমান ভাষা বুজি নাপাওঁ তথাপিও মানে মোৰ লগৰজনী বুজি পাওঁ আৰু বেলেগৰ লগত যদি তেওঁলোকে মানে নিজৰ ভিতৰতে কথা পাতে তেতিয়া মই বুজি নাপাওঁ সেইকাৰণে মই এতিয়া আঁতৰত আহি পেলাই ভিডিঅ'টো বনাইছোঁ আৰু কিনো ক'ব এতিয়া এই মোৰ লগত যোৱা সেই এহেঁতকেইজনীয়ে পিলিকিকেইজনী তেহেঁতে আকৌ কৈছে পাথৰকুৰিত যাওঁ মই কৈছোঁ নাযাওঁ এনেকুৱা এটা ঘটনা হৈছে মই নাযাওঁ কিন্তু এতিয়া তেহেঁতে নামানে মানে সৰু ছোৱালী নহয় জানো তেহেঁতৰো মনটো আৰু মই নগ'লে মানে দেউতাকে যাবলৈ নিদিয়ে সেইকাৰণে মোৰ লগতে তেহেঁত আহিলে আৰু বহুত জোৰ কৰি আছিলে গতিকে মাকো মানে সেয়া আহক আহক এতিয়া কি হয় আৰু ভগৱানে জানে দেই এইবাৰ পূজা শূন্য আৰু আমাৰ বৰবাৰীতে পূজা হয় বৰবাৰী পূজাতে মানুহ নাই গণেশগুৰিতে পূজা নাই আৰু বৰবাৰীত পূজা হ'বনে এয়া দেখিছে আমাৰ VIP ৰাস্তা তেনেকুৱা নাই একো গাড়ী হেৰি চাৰি একো নাই আৰু ইফালে ফ্ৰণ্টতে আছে এইটো দেখিছেনে এইটো RSSৰ অফিচটো ছাইডেদি দেখাই দিছোঁ গতিকে পূজা এবাৰ শেষ আৰু ভালো হৈছে পূজা যে নাইকিয়া একদম ভালো হৈছে আৰু দোকানী চোকানীও নাই মিঠাই দোকানো নাই আনচাই এই দুই এখন কিবা কিবি হেৰিকৈ আছে মিঠাই দোকানো নাইকিয়া গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে আৰু চাই লওঁ এতিয়া তেহেঁতকেইজনীয়ে কি কৰে মনটোও বেয়া লাগিছে এতিয়া বাজিলে 7টা আৰু মই কৈছোঁ নাযাওঁ তেহেঁতে কৈছে যাওঁ এতিয়া কি কৰে নাজানো আৰু দেখিছেনে তেহেঁতে কথাখিনি পাতি আছে নিজৰ ভিতৰত এইখিনি আমি এতিয়া আহি পাই গ'লোহি পাথৰকুৰি দেই এইবাৰ গণেশগুৰিতকৈ পাথৰকুৰিতহে আকৌ মানুহ বেছি সোমাই আহিলোঁ দেই পূজা মণ্ডপত আৰু আহিয়ে এটা ভাল লাগিছে জুবিনৰে গান লাগি আছে এয়া চাওক ইফালে এনেকৈ থৈছে ইয়াতেই মানুহ অলপ আছে আৰু আজি শেষৰ দিনাখন কি হৈছে ধাৰাসাৰ বৰষুণ আৰু সেই বৰষুণৰ মাজত পানী কেনেকুৱা দেখিছেনে
গোটেইখিনি বোকা এয়া হ'ল পাথৰ কুঁৱৰী পূজা আৰু ভিতৰলৈ সোমাবলৈ নাই মন চন একদম বেয়া সেইটো কাৰণে নোসোমাওঁ ভিতৰলৈ বাহিৰৰ পৰাই এনেকৈ চালোঁ পূজা মণ্ডপত আহি এইবাৰ দেৱী দুৰ্গা পূজা নকৰোঁ কৰিম শ্ৰদ্ধাঞ্জলিহে শ্ৰদ্ধাঞ্জলি ইয়াত ঠিক কৰি লৈছে গতিকে মই এতিয়া ইয়াতেহে সেৱা এটা কৰিম শ্ৰদ্ধাঞ্জলি দি পেলাই আহি গ'লোঁ দোকানখন চাবলৈ কি কিনো আছে মানে বহুত মানুহ এইখিনি ভৰ্তি হৈ আছে সেইকাৰণে এই বোকা বোকা নাযাওঁ দোকান চাই থাকোঁতে আকৌ মানে কি হৈছে জানেনে দুখন গেটত দুটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ হেৰি পাতিছে চাওক এনেকৈ ফটো দুখন লগাই দিছে ভালেই কৰিছে এটা ওলোৱা গেটতো দিছে সোমোৱা গেটতো দিছে বুলিনো কি চাব আৰু দোকান বজাৰে নহয় জানো এয়া হ'ল আমাৰ পাথৰ কুঁৱৰী দেই লগতে চাগে সৰুকৈ মেলা এখনো আহিছে সেয়েহে আপোনালোকক দেখাই দিলোঁ আৰু তলৰ কি চাব এখন নেট পাৰি দিছে নেটখনত খোজ দিয়াৰ লগে লগে একদম পানী চাওক পূজা বুলি দোকান বজাৰ চোৱা আৰু কেইটামান বস্তু কিনিলোঁ এয়া তাৰপিছতে আপোনালোকক এটা সুন্দৰ মই হেৰি দেখাওঁ চাওকচোন এতিয়া চলিব এয়া নাগাৰা নাম তেওঁলোকক নিমন্ত্ৰণ কৰিছে প্ৰিয়ংকা শইকীয়া চিপাজাৰ ৰাজশ্ৰী চহৰীয়া তেওঁ মোলৈ চিপাজাৰ উৎপল কুমাৰ পাঠক বাকাতা হাজো পূজা বুলি এইখিনিয়ে আপোনালোকক দেখুৱালোঁ আৰু এয়া কাপোৰ বজাৰ ইমান দেখিব মেলা আহিছে যিহেতু সেইটো কাৰণে আচলতে ইয়াত মানুহ বেছি হৈছে দেই গণেশগুৰিত মানুহ একেবাৰে নাই কিন্তু ইয়াত হৈছে ইয়াত আচলতে মেলাখন হোৱাৰ কাৰণে আৰু মোৰ লগৰ কেইজনীয়ে গ'ল কিবা এটা খাবলৈ মই এইখিনিতে ৰখি আছোঁ আৰু আপোনালোকৰ পৰা মই ইয়াতে ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই